মাননীয় সভাপতি সম্পাদক বীৰ লাচিত সেনা অসম ডিব্ৰুগড় জিলা সমিতি মিনিট নিবেদন এই যে যোৱা 12 অক্টোবৰ 2024 তাৰিখে আমাৰ উমাতৰা চাহ বাগিচাত শাৰদীয় দুৰ্গা পূজা উপলক্ষে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছিলোঁ। অনুষ্ঠানটিত গীত পৰিৱেশন কৰা শিল্পীগৰাকীক অসমীয়া গীত পৰিৱেশন কৰিবলৈ লোৱাত আমি বাধা প্ৰদান কৰিছিলোঁ, যাৰ বাবে আমি দুখী হৈছোঁ। এনে বিশৃংখলা সৃষ্টি কৰাত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিছোঁ। ভৱিষ্যতে এনেদৰে অকাণ্ড কাৰ্যত লিপ্ত নহ'ম বুলি প্ৰতিশ্ৰুতি দিছোঁ। গতিকে মহোদয়ে আমাৰ এই ভুলৰ বাবে আমাক ক্ষমা কৰি ন্যায়ালয়ত দিয়া এজাহাৰ উঠাই দিব বুলি বিনম্ৰ অনুৰোধ জনালোঁ। আমি অসমীয়া জাতিক বিভাজন নকৰি মিলা প্ৰীতিৰে এনাজৰী বা ভাতৃ সম্বন্ধত থকাটো প্ৰয়োজন। ঠিক আছে হৈছে ক'ত হৈছিলে ঘটনাটো? উমাতৰা চাহ বাগিচাত ঘটনাটো হৈছিলে। উমাতৰা চাহ বাগিচা যি ঘটনা চলি থকাত আমাৰ কিবা ভুল হৈছে, সেই ভুলৰ ক্ষমা দিছোঁ। বিল আছিল না ক্ষমা বিচাৰিছোঁ। অসম টিংখাং আমাৰ কি কয় সমগ্ৰ অসমবাসী আমাক ক্ষমা বিচাৰিছোঁ। লগতে বীৰ লাচিত সেনা অসম সংগঠন দলটোক আমি ক্ষমা বিচাৰিছোঁ, যাতে আমাৰ বাগানত যি ঘটনা হৈ গ'ল যাতে আৰু তেনেকুৱা নহ'ব বুলি আমি আমাৰ ফালৰ পৰা সংবাদ মাধ্যমকো ক্ষমা বিচাৰিছোঁ। শিল্পীজনকো আমি আমাৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু লগতে আমাৰ উমাতৰাবাসী সন্মুখ লৈ আমি শিল্পীজনক ক্ষমা বিচাৰিছোঁ। কোন শিল্পী আছিলে? বলিন। ঠিক আছে, হ'ব। সেইদিনা উমাতৰা চাহ বাগিচাত যি এটা ঘটনা ঘটিলে, অতি লজ্জাজনক ঘটনা ঘটিলে, তাক আমি তীব্ৰভাৱে গৰিহণা দিছিলোঁ আৰু তাৰ ভিত্তিত আমি এখন এজেহাৰো দিছোঁ টিংখাং থানত। ইতিমধ্যে তেওঁলোকে সেই এজেহাৰ দিয়াৰ ভিত্তিত গম পায় আজি তেওঁলোকে আহি আমাৰ বীৰ লাচিত সেনা ডিব্ৰুগড় জিলা সমিতিৰ ওচৰত যদিও মাত খুজিছে, কিন্তু আমি তৎসত্বেও তেওঁলোকক আমি মাফ কৰিব পৰা নাই আৰু নকৰোঁ ভৱিষ্যতে। এইটো কাৰণে নকৰোঁ, তেওঁলোকে প্ৰতিবাৰে আমাৰ অসমীয়া ভাষাক, আমাৰ জাতিক অপমান কৰি যাব, আমি সেই কথাটো কেতিয়াও মানি ল'ব পৰা নাই আৰু তেওঁলোকে বাৰে প্ৰতি এনেকৈ ভুল কৰি যাব, আমি মাফ কৰি যাম, তেনেকুৱা কোনো ধৰণৰ নহয়। আমি এতিয়া আশা ৰাখিছোঁ আইনৰ ওপৰত বিশ্বাস ৰাখিছোঁ। আইনে যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া গ্ৰহণ কৰিব। আমি কোনো কাৰণতে এজেহাৰ উঠাই নলওঁ। যি কেছ আমি দিছোঁ সেই কেছ ৰেজিষ্টাৰ হ'ব লাগিব আৰু প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে যি শাসক পক্ষ আছে তেওঁলোকে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। সেয়া লাগিলে নাহৰকটীয়া সমষ্টিৰ বিধায়ক, সেয়া লাগিলে টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ডাঙৰীয়া, তেওঁলোকে কোনো বিহিত ব্যৱস্থা বা কোনো এখন মাত দিয়া তেওঁলোকে দেখা পোৱা নাই। আমি আশা কৰিছোঁ তেওঁলোকে তেওঁলোকৰ লগত আছে নেকি, আচলতে তেওঁলোকে বহিৰাগত এচাম লোকে যে তেওঁলোকৰ উচতনি দিয়ে এই কামবিলাক কৰাই আছে নেকি, তাৰ লগত চৰকাৰ পক্ষ কি জড়িত হৈ আছে নেকি? কিন্তু চৰকাৰেতো বাংলাদেশী আনি সংস্থাপন দিব বিচাৰি আছে নাগৰিকত্বৰ যোগেদি। সেয়ে ভাবিছোঁ এই ক্ষেত্ৰত চৰকাৰ কিবা মিলা মিছা আছে নেকি অসমীয়া জাতিক, অসমীয়া ভাষাক নিশেষ কৰাৰ ক্ষেত্ৰত। সেয়েহে মই নাহৰকটীয়া সমষ্টিৰ বিধায়ক তথা অসমৰ মন্ত্ৰী টিংখাং সমষ্টিৰ যিজন মন্ত্ৰী আছে তেখেতক এই পক্ষত এটা সিদ্ধান্ত আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক আছে, ঠিক আছে, ঠিক আছে। ঠিক আছে, ঠিক আছে, গেছো 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 গেছো।
নিশ্চয় নিশ্চয় বিভিন্ন সৃষ্টি কৰিব এটা নিজৰ অনুষ্ঠান ঠিক আছে ঠিক আছে ঠিক আছে হ্যালো হ্যালো আমি দুর্গা পূজা উপলক্ষে আমাদের করোনা মুক্তি যেখানে আমার মন্ত্রালয় এখানে বিচার অনুরোধ আছে যেখানে আমার মন্ত্রালয় এখানে অনুরোধ আছে আদিবাসী